নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ প্ৰথমবাৰলৈ ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত মুখ খুলিছে জুবিন পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত গৰিমা গাৰ্গে লিখিছে যে সমগ্ৰ ঘটনাৰ বাবে জুবিনৰ এই হত্যাৰ সমগ্ৰ ঘটনাৰ বাবে ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া সমানে জগৰীয়া এওঁলোক সমানে দুখী এওঁলোকক আইনৰ আওতালৈ আনিব লাগে বিগত 100টা দিন এই সন্দৰ্ভত ছিংগাপুৰৰ 11গৰাকী প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাছিল তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকে সহায় সহযোগিতা কৰিব লাগে তেওঁলোক আহিব লাগে এছআইটিৰ সন্মুখত ভাষ্য প্ৰদান কৰিব লাগে বুলিহে পূৰ্বতে মন্তব্য কৰিছিল গৰিমা গাৰ্গে কিন্তু আজি চাৰ্জশ্বীট পঢ়ি গৰিমা গাৰ্গে যি সামাজিক মাধ্যমত পোষ্ট কৰিছে তাত 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত মুখ খুলিছে গৰিমা গাৰ্গে আৰু কৈছে যে এই 11 প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ হত্যাৰ সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া জুবিন গাৰ্গৰ হত্যাৰ সমগ্ৰ ঘটনাৰ বাবে এওঁলোক দোষী এওঁলোকক আইনৰ আওতালৈ আনিব লাগে এছআইটিক এই আহ্বান কৰিছে তেওঁ এটা পোষ্ট লিখি তিনিটা প্ৰশ্ন উত্থাপন কৰিছে য'ত তেওঁ কৈছে যে ৭৫ মিনিট সময় যেতিয়া জুবিন গাৰ্গে সেই সাগৰৰ পাৰত পৰি আছিল সাগৰৰ পাৰত আছিল সেইখিনি সময়ত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল কি কৰি আছিল প্ৰথমটো প্ৰশ্ন কৰিছে দ্বিতীয়টো প্ৰশ্ন কৰিছে যে এনে এটা হত্যাক কিয় অনাদৰ কৰা হ'ল কিয় ৭৫ মিনিট সময় সাগৰৰ পাৰত পৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল এই উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে গম পাইছিল যে ছিংগাপুৰৰ সেই সাগৰৰ পাৰত কোনো ধৰণৰ সেফটি মেজাৰ্ছ নাছিল সেই সেফটি মেজাৰ্ছৰ কথা নজনাকৈয়ে 11 প্ৰবাসী অসমীয়াই কিয় সাঁতুৰিবলৈ দিছিল জুবিন গাৰ্গক কিয় সাগৰৰ পাৰত এৰি দিছিল কিয় সাগৰত এৰি দিছিল এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে এই প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে 11 প্ৰবাসী অসমীয়া যদি ইয়তত থকা 16 গৰাকীৰ ভিতৰত 5 গৰাকী জগৰীয়া তেন্তে এই 11 গৰাকীও সমানে জগৰীয়া সমানে দোষী আৰু এই সকলোবোৰ বিষয়ৰ সন্দৰ্ভত যেহেতু দুলু আহমেদে ধাৰাবাহিকভাৱে তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছিল ছিংগাপুৰ আৰক্ষীক তেওঁ জনাই গৈছিল ছিংগাপুৰত তেওঁৰ এখন এজাহাৰ ইতিমধ্যে চলি আছে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া চলি আছে জানুৱাৰী মাহৰ পৰা কৰোনাৰ আদালতত সেই সমগ্ৰ প্ৰক্ৰিয়া চলিব তাৰ মাজতে এই 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভতো দুলু আহমেদে বাৰে বাৰে আহ্বান জনাইছিল গৰিমা গাৰ্গক যে আপুনি ছিংগাপুৰলৈ যাওক এই ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত আপুনি গোচৰ ৰুজু কৰক এনেধৰণৰ মন্তব্য কৰি আছিল কিন্তু ছিংগাপুৰৰ এই প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত মুখ খোলা নাছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাছিল প্ৰথমবাৰলৈ চাৰ্জশ্বীট পঢ়ি গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে যে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ বাবে ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া সমানে জগৰীয়া এওঁলোক সমানে দোষী এওঁলোকক আইনৰ আওতালৈ আনিব লাগে ফুল প্লেট মাধ্যমত প্ৰথমে জনাই লৈছোঁ ঘটনাৰ সমগ্ৰ যি পোষ্ট সেই পোষ্টটোৰ সবিশেষ ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া সমানে দোষী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে আইনৰ আওতালৈ আনিব লাগে 11 প্ৰবাসী অসমীয়াক জুবিনৰ ঘটনাৰ বাবে ইয়তত থকা প্ৰতিগৰাকী অসমীয়া জগৰীয়া প্ৰবাসী অসমীয়া জগৰীয়া আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে গৰিমা গাৰ্গে চিকিৎসা অবিহনে ৭৫ মিনিট সাগৰৰ পাৰত কিয় পৰি আছিল জুবিন প্ৰশ্ন গৰিমা গাৰ্গৰ সেফটি মেজাৰ্ছৰ কথা চিন্তা নকৰাকৈয়ে কিয় দিছিল সাঁতুৰিবলৈ এই প্ৰশ্ন কৰা হৈছে এনে এটা হত্যাক কিয় অনাদৰ কৰা হ'ল উত্তৰ বিচাৰিছে 11 প্ৰবাসী অসমীয়াৰ পৰা আৰু ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰ পৰা এই উত্তৰ বিচাৰিলে গৰিমা গাৰ্গে জুবিন হত্যাৰ চাৰ্জশ্বীট পঢ়ি সামাজিক মাধ্যমত এই প্ৰশ্ন গৰিমা গাৰ্গৰ প্ৰায় 100টা দিন পাৰ হৈ গ'ল এই সমগ্ৰ ঘটনাৰ আৰু 100টা দিনত জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ 100টা দিনত কিন্তু গৰিমা গাৰ্গে এবাৰলৈও এই 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত মন্তব্য কৰা নাছিল তেওঁ কৈছিল যে 11 প্ৰবাসী অসমীয়াই এছআইটিৰ সন্মুখলৈ আহিব লাগে তেওঁলোকে ভাষ্য প্ৰদান কৰিব লাগে তেনেদৰে আহ্বান জনাইছিল কিন্তু 11 প্ৰবাসী অসমীয়াক দোষী বুলি মন্তব্য কৰা নাছিল আৰু প্ৰথমবাৰলৈ 11 প্ৰবাসী অসমীয়াক জগৰীয়া 11 প্ৰবাসী অসমীয়া দোষী বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে আৰু এওঁলোকক আইনৰ আওতালৈ আনিব লাগে বুলিও মন্তব্য কৰিছে গৰিমা গাৰ্গে সামাজিক মাধ্যমত এই মন্তব্য কৰিছে আৰু চাৰ্জশ্বীট পঢ়ি এটা এটাকৈ পৃষ্ঠাৰ বৰ্ণনা কৰি এনেদৰে লিখিছে গৰিমা গাৰ্গে মই এই মুহূৰ্তত আপোনালোকক শুনাই দিব বিচাৰিছোঁ 5 নম্বৰ এটা পইণ্ট যিটো পইণ্টত এই সমগ্ৰ ঘটনাটো সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু এই 11 প্ৰবাসী অসমীয়াক জগৰীয়া আৰু দোষী আৰু এওঁলোক আইনৰ আওতালৈ আনিব লাগে বুলি এছআইটিক আহ্বান কৰিছে গৰিমা গাৰ্গে লিখিছে যে ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত এই কথা উল্লেখ আছে গতিকে এওঁলোক জগৰীয়া তেওঁ লিখিছে যে ছিংগাপুৰৰ প্ৰবাসীকেইজনে সেফটি মেজাৰ্ছৰ কথা জানিছিল যে সেই যেতিয়া তেওঁ সাগৰৰ পাৰলৈ গৈছিল তাত লিখা আছিল এখন বিশেষ ফলকত লিখা আছিল যে সুইমিং এট ইয়ৰ অউন ৰিস্ক গতিকে নো ড্ৰাইভাৰ্ছ এভেইলেবল বুলি লিখা আছিল গতিকে সেই সমগ্ৰ বিষয় জানিও কিয় তেওঁক সাঁতুৰিব দিছিল এই প্ৰশ্ন কৰা হৈছে
এই প্ৰশ্ন কৰিছে গৰিমা গাৰ্গে আৰু উত্তৰ বিচাৰিছে গৰিমা গাৰ্গে এই 11 প্ৰৱাসী অসমীয়াৰ পৰা। ইয়াতখনত ছেফটি বা মেডিকেল এছিষ্টেঞ্চৰ বাবে একোৱেই নাছিল। এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখোৱা হ'ল। যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহে নহয়, জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে, লাগিলে নিজৰ প্ৰফেচনেল লছ হওক অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয়, তেনে এজন ব্যক্তিক ইমান অনাদৰ কিয় কৰিলে, এই প্ৰশ্ন কৰিছে। এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়াৰ পৰা। আমাৰ দৃষ্টিত ইয়তখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দায়ী আৰু দোষী। এইসকলক বিচাৰৰ আওতালৈ আনক, এই আহ্বান জনাইছে SITক। আৰু এই আহ্বান জনাই এটা কথা স্পষ্ট কৰি দিছে যে ছিংগাপুৰৰ 11 প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ হত্যাৰ বাবে জগৰীয়া। এই প্ৰশ্নটো, এই বিতৰ্কটোক লৈ দীৰ্ঘদিন ধৰি প্ৰতিক্ৰিয়া চলি আছিল। ৰাজ্যজুৰি বিভিন্নজনে মত পোষণ কৰিছিল যে SITয়ে কিয় এওঁলোকক তদন্তৰ আওতালৈ নানিলে, SITয়ে কেৱল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিয়েই তেওঁলোকক কিয় যাবলৈ দিলে, বা চাৰ্জশ্বিটত এওঁলোকৰ বিৰুদ্ধে এটাও গোচৰ কিয় সন্নিৱিষ্ট কৰা নহ'ল, এনেধৰণৰ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। আৰু এই প্ৰশ্নসমূহৰ উত্তৰ কোনেও লাভ কৰা নাছিল। গৰিমা গাৰ্গক আহ্বান জনোৱা হৈছিল যে ছিংগাপুৰলৈ আপুনি যাওক, ছিংগাপুৰৰ এই প্ৰৱাসী অসমীয়াসকলৰ বিৰুদ্ধে আপুনি ছিংগাপুৰত গৈ গোচৰ ৰুজু কৰক। দুলু আহমেদে আহ্বান কৰিছিল, কিন্তু দুলু আহমেদৰ উত্তৰত তেওঁ ক'লে যে মই এই পৰিস্থিতি আহিব বুলি এতিয়াও ভবা নাই, SITৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, অসম আৰক্ষীৰ ওপৰত বিশ্বাস আছে, তেওঁলোকে সঠিক তদন্ত চলাই নিব। কিন্তু এনেদৰে প্ৰতিক্ৰিয়া দিছিল। কিন্তু 11 প্ৰৱাসী অসমীয়া দোষী বুলি বা জগৰীয়া বুলি এবাৰলৈ মন্তব্য কৰা নাছিল। কিন্তু 100টা দিনৰ পাছত চাৰ্জশ্বিট পঢ়ি এতিয়া মুকলিকৈ গৰিমা গাৰ্গে লিখিছে যে এই 11 প্ৰৱাসী অসমীয়া তদন্তৰ আওতালৈ আনিব লাগে, এই 11 প্ৰৱাসী অসমীয়া সমানেই জগৰীয়া। উল্লেখ্য যে 3 জানুৱাৰীত এই সমগ্ৰ ঘটনাৰ পৰৱৰ্তী শুনানি প্ৰক্ৰিয়া চলিব আৰু শুনানি প্ৰক্ৰিয়াতে সম্ভৱতঃ চাৰ্জ ফ্ৰেম কৰা হ'ব। তেওঁলোকক সু শৰীৰে হয়তো আদালতত হাজিৰ কৰোৱা হ'ব পাৰে, কাৰণ এতিয়ালৈকে তেওঁলোকক সুশৰীৰে আদালতত হাজিৰ কৰা হোৱা নাই, VCৰ জৰিয়তে আদালতত হাজিৰ কৰা হৈছে। গতিকে ইয়াৰ পৰৱৰ্তী শুনানিত হয়তো সুশৰীৰে হাজিৰ কৰা হ'ব পাৰে বুলি ইতিমধ্যে অধিবক্তা কেইবাগৰাকীও জনাইছে। গতিকে সমগ্ৰ বিষয় লক্ষণীয় হ'ব। সমগ্ৰ বিষয়ৰ ওপৰত এতিয়া সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ বিষয়ক লৈ। গতিকে এই মুহূৰ্তত আমি আপোনালোকক জনাওঁ যে SITয়ে তেওঁলোকক তদন্তৰ আওতালৈ কিয় নানিলে বা তদন্তৰ যি চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটত তেওঁলোকৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু নহ'ল, এনেবোৰ প্ৰশ্নৰ উত্তৰ খুব সোনকালে পোহৰলৈ আহিব। আৰু ছিংগাপুৰতো যিহেতু 13 জানুৱাৰীৰ পাছত কৰোণা আদালতত এই সমগ্ৰ ঘটনাবোৰৰ তদন্ত প্ৰক্ৰিয়া চলিব, ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন তেওঁলোকে জমা দিব আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া চলিব। গতিকে 11 প্ৰৱাসী অসমীয়াৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে বা অসমৰ যি ন্যায়িক প্ৰক্ৰিয়াত কেনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয় বা এওঁলোকক লৈ কি পদক্ষেপ লোৱা হয়, সেয়া পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হ'ল যে প্ৰথমবাৰলৈ মুখ খুলিছে আৰু স্পষ্ট কৰি দিছে যে জুবিনৰ হত্যাৰ বাবে এই 11 প্ৰৱাসী অসমীয়া দোষী, এওঁলোকক আইনৰ আওতালৈ আনিব লাগে।